ও ভগৱান ৰাস্তাটো কিয় এনে কৰিলি ভগৱান কিয় ৰাস্তাটো এনেকুৱা আমাক গতি নোহোৱা কৰিছে পানীয়েও শেষ কৰিছে কি ক'ব চৰকাৰক কি ক'ব ভাল সুবিধাটোকে লাগে বেয়া সুবিধা নালাগে আমাক ভাঙি ভাল হ'ব লাগে ঈশ্বৰৰ প্ৰতি বৃদ্ধাগৰাকীৰ এই আক্ষেপ অভিযোগৰ কাৰণ আছে কাৰণ এয়া খহনীয়া কামপুৰৰ বগলাজানত কপিলী নদীৰ ব্যাপক খহনীয়াৰ কবলত কামপুৰ ৰহা সংযোগী পথ উপায়হীন গাঁওবাসী নদীয়ে বছৰি লৈছে ভয়াবহ ৰূপ নিশা উজাগৰে থাকিবলগীয়া হয় গাঁওবাসীয়ে খাবলৈ শুবলৈও চিন্তা যাৰ বাবে নেদেখাজনৰ শৰণাপন্ন হ'ল কপিলীপৰীয়া ৰাইজ চৰকাৰ তথা জলসম্পদ বিভাগে খহনীয়া ৰোধৰ কাম নকৰে উপায়হীন হৈ খহনীয়া ৰোধ কৰিবলৈ ঈশ্বৰক প্ৰাৰ্থনা ভুক্তভোগী ৰাইজৰ গাঁৱৰ যিটো ৰাস্তা যিটো অৱস্থা হৈছে আমি ৰাতি খাবলৈ নোৱাৰোঁ শুবলৈ নোৱাৰোঁ এটা চিন্তা থাকে গোটেই গাঁৱৰ মানুহ ৰাতি উজাগৰে থাকিব লাগে কাৰণ যে ৰাস্তাটো ভাগিলে গোটেই গাঁওখনে শেষ হ'ব আজি 5-6 বছৰে এই গৰাখহনীয়া কপিলী মাই যি গৰাখহনীয়া কৰিলে এই গৰাখহনীয়াত আমি সমস্ত বগলাজান বাৰিষাটোত বিভিন্ন চিন্তাত লৈ ডুব গৈছোঁ আজি বগলাজান গাঁৱৰ ৰাইজে গৃহস্থীসকলে স্বামী স্ত্ৰী পুৰুষ জীয়াৰী নাতি নতিকাক লৈ বৰ আনন্দৰে ৰাতি এসাঁজ খাই থাকে এই কপিলী গংগা মায়ে কোন মুহূৰ্তত এই পশ্চিম বগলাজানৰ মৰমৰ সংসাৰখন ধ্বংস কৰি দিয়ে কোনো চিন্তা নাই ইফালে চেঙা সমষ্টিৰ সুখুৱাৰঝাৰ গাঁৱত ব্যাপক খহনীয়া চৰকাৰী সাহায্যৰ পৰা বঞ্চিত খহনীয়াগ্ৰস্ত লোক ধনীৰ একাউণ্টত সোমাল দৰিদ্ৰৰ বাবে অহা ধন এই দৃশ্য দক্ষিণ কামৰূপৰ নগৰবেৰাৰ সমীপৱৰ্তী অঞ্চলৰ চেঙা সমষ্টিৰ অন্তৰ্গত এই গাঁওখনৰ কেইবাটাও পৰিয়াল ব্ৰহ্মপুত্ৰৰ খহনীয়াত গৃহহীন হৈ পৰিছে কিন্তু চৰকাৰী সাহায্যৰ হিতাধিকাৰীৰ তালিকাত এওঁলোকৰ নাম নোসোমাল গাঁও প্ৰধান লাটমণ্ডল আদিয়ে প্ৰকৃত খহনীয়াগ্ৰস্তৰ বিপৰীতে আনৰ নাম তালিকাত ভৰালে যাৰ বাবে সাহায্যৰ পৰা বঞ্চিত হ'ল ভুক্তভোগীসকল তাৰেই প্ৰতিবাদ দেখিবলৈ পোৱা গ'ল দেওবাৰে ঘটনা হৈছে ঘটনাটো আমাৰ ইয়াত বিৰাট গৰাখহনীয়াৰ ফলত আমাৰ কিছুমান মানুহৰ ঘৰ উঠাবৰ কাৰণে ঠাই নোহোৱা হৈছে বেলেগৰ মাটিত আশ্ৰয় ল'বলগীয়া হৈছে যিসকল মানুহে বেলেগৰ মাটিত আশ্ৰয় লৈ আছে সেইসকল মানুহৰ এই চৰকাৰৰ অনুদান নাপায় এটা পৰিয়ালত 8জন মানুহে 95,000 টকা সোমাইছে আমাৰ এইটোৰ কাৰণে আমি বিক্ষোভ মিছিল আৰম্ভ কৰিছোঁ নগৰবেৰাৰ পৰা বিল্লাল হুছেইন আৰু কামপুৰৰ পৰা অৰূপ বৰাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা